আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ, খালী চকুৰে দেখিবলৈ পাব দুই গ্ৰহৰ মিলন। বতৰ পৰিষ্কাৰ থাকিলে আজি পশ্চিম আকাশৰ দিশে চালেই দেখা পাব এই উজ্জ্বল দৃশ্য। আজি নিশাৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা দেখা যাব এই দৃশ্য। সৌৰজগতৰ দুই আটাইতকৈ উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আহিছে একেবাৰে ওচৰলৈ। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ। টেলিস্কোপ বা বিশেষ যন্ত্ৰ নালাগে, ঘৰৰ পৰাই উপভোগ কৰক গ্ৰহৰ এই বিৰল মিলন। পৃথিৱীৰ পৰা চালে আকাশৰ একেবাৰে ওচৰা ওচৰিকৈ থকা যেন লাগিব দুই গ্ৰহ। লাখ লাখ কিলোমিটাৰ দূৰত্ব হ'লেও উজ্জ্বলতাৰ বাবে খালী চকুৰে দেখা যাব দুই গ্ৰহৰ মিলন। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ, খালী চকুৰে দেখিবলৈ পাব দুই গ্ৰহৰ মিলন। বতৰ পৰিষ্কাৰ থাকিলে আজি পশ্চিম আকাশৰ দিশে চালেই দেখা পাব এই উজ্জ্বল দৃশ্য। জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হৈ পৰিব এক বিৰল ঘটনা। আৰু আজি নিশাৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা যাব এক বিৰল দৃশ্য। দুটাকৈ গ্ৰহ আটাইতকৈ ওচৰলৈ আহিব আৰু খালী চকুৰে দেখিবলৈ পাব এই দুই গ্ৰহৰ মিলন। সৌৰজগতৰ যিসমূহ গ্ৰহ আছে আৰু এই গ্ৰহসমূহৰ ভিতৰত উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আহিছে একেবাৰে ওচৰলৈ। আৰু আজি নিশা এই দৃশ্য আপুনিও উপভোগ কৰিব পাৰিব আৰু খালী চকুৰে উপভোগ কৰিব পাৰিব এই বিৰল দৃশ্য। জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। আৰু ওচৰলৈ আহিব দুটাকৈ উজ্জ্বল গ্ৰহ। টেলিস্কোপ বা বিশেষ যন্ত্ৰ নালাগে, ঘৰৰ পৰাই আপুনি উপভোগ কৰিব পাৰিব এই গ্ৰহৰ বিৰল মিলন। পৃথিৱীৰ পৰা চালে আকাশত একেবাৰে ওচৰা ওচৰিকৈ থকা যেন লাগিব এই দুই গ্ৰহৰ মিলন। জনাই আছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। লাখ লাখ কিলোমিটাৰ দূৰত্ব হ'লেও উজ্জ্বলতাৰ বাবে খালী চকুৰে আপুনি দেখা পাব দুই গ্ৰহৰ মিলন। বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ মিলন একেবাৰে ওচৰকৈ আপুনিও দেখিব পাৰিব। আৰু আজি নিশাৰ পৰাই ভাৰতৰ ভিন্ন প্ৰান্তত দেখা যাব এই বিৰল দৃশ্য। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা আকাশত ঘটিব এক বিৰল ঘটনা। এই ঘটনাৰ সাক্ষী হিচাপে আপুনিও উপভোগ কৰিব পাৰিব বিশেষ দৃশ্য। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ আৰু খালী চকুৰেই দেখিবলৈ পাব দুই গ্ৰহৰ মিলন। সৌৰজগতৰ দুই আটাইতকৈ উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আহি আছে একেবাৰে ওচৰলৈ। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা হ'ব এক বিৰল ঘটনা। আৰু এই ঘটনাৰ সাক্ষী হওক আপুনিও। খালী চকুৰে দেখিবলৈ পাব দুই উজ্জ্বল গ্ৰহৰ মিলন। সৌৰজগতৰ দুই আটাইতকৈ উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ গ্ৰহ আহিছে একেবাৰে ওচৰলৈ। পৃথিৱীৰ পৰা চালে আকাশত একেবাৰে ওচৰা ওচৰিকৈ থকা যেন লাগিব দুই গ্ৰহ। আৰু লাখ লাখ কিলোমিটাৰ দূৰত্ব হ'লেও উজ্জ্বলতাৰ বাবে আপুনি খালী চকুৰেই দেখা পাব দুই গ্ৰহৰ মিলন। জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু টেলিস্কোপ বা বিশেষ যন্ত্ৰ নালাগে, আপুনি ঘৰৰ পৰাই উপভোগ কৰক এই গ্ৰহৰ বিৰল মিলন। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ। বতৰ পৰিষ্কাৰ থাকিলে আজি পশ্চিম আকাশৰ দিশেই চালে দেখা পাব এই উজ্জ্বল দৃশ্য। আৰু সাজু হওক আপুনিও। আৰু আজি নিশা আকাশত ঘটিব এক বিৰল ঘটনা। এই ঘটনাৰ সাক্ষী হ'বৰ বাবে আপুনিও খালী চকুৰে দেখিবলৈ পাব দুই গ্ৰহৰ মহামিলন। আৰু দুই উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আহিছে একেবাৰে ওচৰলৈ। নিশা আকাশত ঘটিব এই বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ উজ্জ্বল গ্ৰহ। সৌৰজগতৰ দুই আটাইতকৈ উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আহিছে একেবাৰে ওচৰলৈ। জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ। খালী চকুৰে দেখিবলৈ পাব দুই গ্ৰহৰ মিলন।
বতৰ পৰিষ্কাৰ থাকিলে আজি পশ্চিম আকাশৰ দিশে চালেই দেখা পাব এই উজ্জ্বল দৃশ্য। আজি নিশাৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা পোৱা যাব এই দৃশ্য। সৌৰজগতৰ দুই আটাইতকৈ উজ্জ্বল গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আহিছে একেবাৰে ওচৰলৈ। আৰু আজি নিশা আকাশত ঘটিব বিৰল ঘটনা। ওচৰলৈ আহিব দুটাকৈ গ্ৰহ। টেলিস্কোপ বা বিশেষ যন্ত্ৰ নালাগে, ঘৰৰ পৰাই আপুনি উপভোগ কৰক এই বিৰল মিলন দৃশ্যৰ। পৃথিৱীৰ পৰা চালে আকাশত একেবাৰে ওচৰা ওচৰিকৈ থকা যেন লাগিব দুই গ্ৰহ। লাখ লাখ কিলোমিটাৰ দূৰত্ব হ'লেও উজ্জ্বলতাৰ বাবে খালী চকুৰে দেখা যাব দুই গ্ৰহৰ মিলন।